হাইলাকান্দিত AIDFক ৰুধিবলৈ বিজেপিৰ ৰণকৌশল নিৰ্বাচনৰ পূৰ্বে সমষ্টিটোত বিজেপিৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে। প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ পত্নী হ'ব পাৰে হাইলাকান্দিৰ বিজেপি প্ৰাৰ্থী। চৰ্চাৰ মাজতে গৌতম ৰয়ৰ বাসগৃহত মন্ত্ৰী কৃষ্ণেন্দু পাল গৌতম ৰয়ৰ সৈতে প্ৰায় এঘণ্টা ধৰি আলোচনা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গৌতম ৰয়ৰ সৈতে আলোচনা কৰা বুলি চৰ্চা চলিছে। গৌতম ৰয়ৰ পত্নী হ'ব পাৰে হাইলাকান্দিৰ বিজেপি প্ৰাৰ্থী আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে চৰ্চাৰ মাজতেই গৌতম ৰয়ৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী কৃষ্ণেন্দু পাল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গৌতম ৰয়ৰ সৈতে আলোচনা হোৱা বুলি ইতিমধ্যে চৰ্চা চলিছে। হাইলাকান্দিত বিজেপিৰ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে। গৌতম ৰয় আৰু কৃষ্ণেন্দু পালৰ বৈঠকক কেন্দ্ৰ কৰি শেহতীয়াকৈ ৰাজনৈতিক মহলত তুমুল চৰ্চা আৰম্ভ হৈছে। আমি জনাইছো পুনৰবাৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ। সন্মুখত বিধানসভাৰ নিৰ্বাচন ২৬ৰ নিৰ্বাচন আৰু সকলো দলেই ইতিমধ্যে ককালত টঙালি বান্ধি সাজু হোৱা দেখিবলৈ পোৱা গৈছে আৰু শাসকীয় দল বিজেপিয়েও ব্যাপক তৎপৰতা আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। তাৰ মাজতেই হাইলাকান্দিত AIDFক ৰুধিবৰ বাবে বিজেপিয়ে নতুন ৰণকৌশল ৰচনা কৰাৰ খবৰ ইতিমধ্যে চৰ্চিত হৈছে। নিৰ্বাচনৰ পূৰ্বে সমষ্টিটোত বিজেপিয়ে ব্যাপক তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে। গৌতম ৰয়ৰ পত্নী হাইলাকান্দিৰ বিজেপি প্ৰাৰ্থী হ'ব পাৰে বুলি ইতিমধ্যে ৰাজনৈতিক মহলত গুণগুণনি আৰম্ভ হৈছে। এই চৰ্চাৰ মাজতেই গৌতম ৰয়ৰ বাসগৃহত আজি মন্ত্ৰী কৃষ্ণেন্দু পাল উপস্থিত হয়। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গৌতম ৰয়ৰ সৈতে আলোচনাত মিলিত হয় কৃষ্ণেন্দু আৰু পৰৱৰ্তী সময়ত গৌতম ৰয় আৰু কৃষ্ণেন্দু পালৰ এই বৈঠকে কি ইংগিত বহন কৰে, এই বৈঠকত কি কি আলাপ আলোচনা হ'ল বা ৰণকৌশল ৰচনা কৰাৰ ক্ষেত্ৰত এই বৈঠক কিমান সাৰ্থক হ'ল তাৰ প্ৰতিও দৃষ্টি থাকিব সকলোৰে আৰু পৰৱৰ্তী সময়ত এই মিটিংখনৰ এই বৈঠকখনৰ সমাধান সূত্ৰ কিদৰে ওলায় তাৰ প্ৰতিও দৃষ্টি নিবদ্ধ থাকিব ৰাজনৈতিকভাৱে সচেতন প্ৰত্যেকজন ব্যক্তিৰে। আমি জনাই আছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে হাইলাকান্দিত ভাৰতীয় জনতা পাৰ্টিয়ে বিশেষ তৎপৰতা আৰম্ভ কৰিছে। গৌতম ৰয় আৰু কৃষ্ণেন্দু পালৰ মাজত এখন বিশেষ বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেয়া এই মুহূৰ্ততো স্পষ্ট হৈ পৰা নাই যদিও নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই বৈঠক অনুষ্ঠিত হৈছে সেয়া স্পষ্ট কথা। হাইলাকান্দিত গৌতম ৰয়ৰ পত্নী বিজেপিৰ প্ৰাৰ্থী হ'ব পাৰে বুলি ইতিমধ্যে চৰ্চা চলিছে আৰু এই চৰ্চাৰ মাজতেই গৌতম ৰয়ৰ বাসগৃহত আজি উপস্থিত হয় মন্ত্ৰী কৃষ্ণেন্দু পাল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গৌতম ৰয়ৰ সৈতে আলোচনা হোৱা বুলি চৰ্চা চলিছে। গতিকে হাইলাকান্দিত বিজেপি দলৰ স্থিতি কেনেকুৱা হ'ব, ৰণকৌশল কেনেকুৱা হ'ব বা আজিৰ বৈঠকে কি ইংগিত বহন কৰিব তাৰ প্ৰতিও দৃষ্টি থাকিব সকলোৰে। যখন আমি মন্ত্রী আসলাম মন্ত্রীর অর্ধেক কাম আমার কাম সব হেমন্ত বিশ্ব হয়ে দিছে। স্টেডিয়াম যে আমি করছি স্টেডিয়াম জায়গা রয়েছি পরে যে খুঁটি কাটতে একটা খুঁটির ফসল আসলো না হেমন্ত বিশ্ব শর্মা ইয়া তোর দাম হয়ে গিয়া 80,000 মানে ফলে বার হয়েছে। এই অবস্থা থেকে আজকে বর্ষাপাড়া স্টেডিয়ামটা বানাইতে এবং মুখ্যমন্ত্রীর অবদান নিজে আসলে ভাইস প্রেসিডেন্ট, সুতরাং তার দাঁড়ানোর ব্যাপার নাই। তার আরো উচ্চ যাক আরো তার হেমন্ত তার লিগে কিছু তার লিগে কিছু করতে পারতো আগে মানে মানুষের খসে এরকম মুখ্যমন্ত্রী আমি দেখছি না। মানে অসমৰ নহয় ভাৰতৰ ১ নম্বৰ মুখ্যমন্ত্ৰী। ইয়েস আমি কইছি আমার নাম তো আই গুয়াহাটি থাকে হাইলাকান্দি বছর শিলচর লন্ডন মুম্বাই বা আমরা জড়ি মনে গেলাম আর কৃষ্ণ পাল দিয়েছে তারা খাবার স্টাইল খুব ভালো সব দিকে দেখবো হাইলাকান্দি আমাদের তো গার্জিয়ান মিনিস্টারও
ঠিক আছে আমি ভারতবর্ষ নাই আমার যদি ইলেকশন হইলাম ভারতবর্ষ তরুয়া দিন সবাই হইবে আপনারা আইটা পাবেন তো বুদ্ধি তার আমি যে যেতে কাম করছি তারা কতটা কাম করছি আমি সিজাব মঙ্গল করে দিয়েছি গুয়াহাটি নেতাজি মূর্তি বয়াইছি স্টেডিয়াম কথা জায়গা দিছে না তারা অনেক ফিটি ফাটি জায়গা লইয়া তুলিয়া গেছি বছর বয়সে আমার ফোকাসটা কম কিন্তু জায়গাতে গেলে বোঝা যায় আমি খুব খুশি হয়েছি আর কি আমার ছোট ভাই মানে ছেলের মতো তারা জলদি বা গলতি তার হ্যাঁ गलती हमको भी आता है सबकी गलती কিন্তু যা ইয়ে দেখা হয় বাদরি কিতা কথা হতে মানে স্বাস্থ্য ক্লিয়ার আর তো নেই এটা এইসব সব বাদ দিন বিশেষ করে আমরা আমরা বাঙালি হিন্দু যে আমরা আমি ক্লিয়ার হয়ে যাবো আমরা বাদ না এইসব মাপ যাক তো কমলা করে হইতে খেতে করে হতে যাম তখন তারা প্ৰাক্তন মন্ত্ৰী মাননীয় গৌতম ৰায় মহোদয় হাইলাকান্দি আহিছে তো আমিও আহিছোঁ আশীৰ্বাদ লোৱাৰ কাৰণে আৰু বহুত ডিছকাছ কৰিলোঁ হাইলাকান্দি বা বৰাকতো বহুত খবৰাখবৰ মাননীয় মন্ত্ৰী বা প্ৰাক্তন মন্ত্ৰী মহোদয় আমাৰ পৰা জানিব বিচাৰিলে আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আগামী 6 ডিচেম্বৰ মানে হাইলাকান্দিলৈ আহিব আর তার কারণে আমি নিজে নিমন্ত্রণ দিবলৈ আইছোঁ যে আমার গৌতম রায় মহোদয় যাতে তাতে যায় আর আমার মানে সিএম যেহেতু আহিব সিএমেও মানে আমাক মাননীয় মুখ্যমন্ত্রী মহোদয় কৈছে তো আমি এই কারণে আইছোঁ যে প্রাক্তন মন্ত্রী মহোদয়ের লগত কথা বার্তা পাতিলোঁ নির্বাচন হবে বিজেপি জয়লাভ করবে তাতে কোনো সন্দেহ নেই 100% বিজেপি জয়লাভ করবে তাতে কোনো সন্দেহ নেই বরাক উপত্যকায় 10টা সিট বিজেপি জয়লাভ করবে মাননীয় মুখ্যমন্ত্রী মহোদয়ের নেতৃত্বে